নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে 15টা ভাল লগা সাঁথৰ লৈ আহিছোঁ। ইয়াৰে 14টা সাঁথৰৰ উত্তৰ মই কৈ দিম আৰু এটা সাঁথৰ আপোনালোকে ক'ব লাগিব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, 1 নম্বৰ সাঁথৰটো হ'ল 3টা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। মই আকৌ এবাৰ সাঁথৰটো পঢ়ি দিম, আপোনালোকে উত্তৰটো ভাবি থাকক। 3টা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। উত্তৰটো পালেনে আপোনালোকে? এতিয়া মই উত্তৰটো নিজে কৈ দিম। উত্তৰটো হ'ব কিতাপ। কিতাপ শব্দটোৰ কি আখৰটো কাটি দিলে তাপ হয়। তাপ মানে গৰম। 2 নম্বৰ সাঁথৰটো হ'ল সেইটো কি হয় যিটো মাহত এবাৰ আহে কিন্তু 24 ঘণ্টাৰ পিছত গুচি যায়। ধৰিব পাৰিছেনে আপোনালোকে? উত্তৰটো হ'ব তাৰিখ। এটা তাৰিখ মাহত এবাৰেই আহে, যেনে 1 তাৰিখটো এটা মাহত এবাৰেই আহে আৰু এদিন থাকি গুচি যায়, অৰ্থাৎ 24 ঘণ্টাৰ পিছত গুচি যায়। তাৰপিছত আকৌ 2 তাৰিখ আহে, 2 তাৰিখটো আকৌ 24 ঘণ্টা থাকি গুচি যায়। বন্ধুসকল, 3 নম্বৰ সাঁথৰটো হ'ল দেশ আছে মানুহ নাই, নদী আছে পানী নাই। কি হ'ব পাৰে উত্তৰটো? দেশ আছে মানুহ নাই, নদী আছে পানী নাই। এতিয়া উত্তৰটো মই কৈ দিছোঁ। উত্তৰটো হ'ব মানচিত্ৰ। মানচিত্ৰবিলাকত দেশবিলাকৰ ছবি থাকে, নদীবিলাকৰ ছবি থাকে, কিন্তু মানচিত্ৰৰ দেশবিলাকত মানুহ নাথাকে আৰু নদীবিলাকত পানী নাথাকে। বন্ধুসকল, 4 নম্বৰ সাঁথৰটো হ'ল কলিংগৰ লিংগ কাটি, পাথাৰ কাটি পা, লবংগৰ বংগ কাটি মজা মাৰি খা। এতিয়া এই সাঁথৰটোৰ উত্তৰটো প্ৰশ্নটোতে দিয়া আছে, ইয়াৰ পৰা আমি উলিয়াব লাগিব। এতিয়া কলিংগ শব্দটোৰ লিংগ শব্দটো কাটি দিলে ক থাকিব, পাথা শব্দটোৰ পা কাটি দিলে থা হ'ব আৰু লবংগ শব্দটোৰ পৰা বংগ শব্দটো কাটি দিলে ল থাকিব। গতিকে গোটেইকেইটা লগাই দিলে কি হ'ব? কঁঠাল। গতিকে উত্তৰটো হ'ব কঁঠাল। 5 নম্বৰ সাঁথৰটো হ'ল দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। এইটো সাঁথৰ একেবাৰে সহজ, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। গতিকে উত্তৰটো মই কৈ দিছোঁ। উত্তৰটো হ'ব পঢ়াশালী। বন্ধুসকল, 6 নম্বৰ সাঁথৰটো হ'ল চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰ পেট ফুটা। আপোনালোকে উত্তৰটো ভাবকচোন, মই আকৌ এবাৰ পঢ়ি দিছোঁ। চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰ পেট ফুটা। উত্তৰটো পালেনে? উত্তৰটো হ'ব তাঁতৰ খুটা। বন্ধুসকল, 7 নম্বৰ সাঁথৰটোৰ উত্তৰটো আপোনালোকে দিব লাগিব। পাত আছে ডাল নাই, কথা আছে মাত নাই। নিশ্চয় এই সাঁথৰটো আপোনালোকে পাৰিব, গতিকে উত্তৰটো আপোনালোকে কমেণ্ট বক্সত লিখি দিব। পাত আছে ডাল নাই, কথা আছে মাত নাই। 8 নম্বৰ সাঁথৰটো হ'ল এটা নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। এটা নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। এই বস্তুটো আগতে গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে আছিল, আজিকালি এই বস্তুটো একেবাৰে নাইকিয়া হৈছে। উত্তৰটো আপোনালোকে ধৰিব পাৰিছেনে? উত্তৰটো হ'ব ঢেঁকী। বন্ধুসকল, 9 নম্বৰ সাঁথৰটো হ'ল সেইটো কি বস্তু যিটো টানিলে চুটি হয়। উত্তৰটো আপোনালোকে চিন্তা কৰক, মই আকৌ এবাৰ পঢ়ি দিম। সেইটো কি বস্তু যিটো টানিলে চুটি হয়। উত্তৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। উত্তৰটো হৈছে বিৰি। 10 নম্বৰ সাঁথৰটো হ'ল খাওঁতে খাই পেটো নভৰে, মুখেও নাপায়। খাওঁতে খাই পেটো নভৰে, মুখেও নাপায়। এইটো বস্তু আপোনালোকে প্ৰত্যেকেই খাই পাইছে, ময়ো আজি এইটো খাইছোঁ। এতিয়া উত্তৰটো মই কৈ দিছোঁ। উত্তৰটো হৈছে উজুতি। বন্ধুসকল, 11 নম্বৰ সাঁথৰটো হ'ল ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই। এইটো উত্তৰ সহজ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই। উত্তৰটো হ'ব ৰেডিঅ'। 12 নম্বৰ সাঁথৰটো হ'ল আলিয়ে আলিয়ে যায়, মূৰ দাঙি চাই।
এই বস্তুটো সৰু বস্তু কিন্তু বহুত দৰকাৰী বস্তু আৰু প্ৰত্যেকৰ ঘৰে ঘৰে এই বস্তুটো থাকেই গতিকে উত্তৰটো মই এতিয়া কৈ দিম আপোনালোকে ধৰিব পাৰিছে না নাই নাজানো উত্তৰটো হ'ব বেজি বন্ধুসকল 13 নম্বৰ হাথৰটো হ'ল পেট ডাঙৰ মুখ সৰু গিলি খাই মানুহ গৰু এই হাথৰটো আপোনালোকে জানে উত্তৰটো মই কৈ দিছো উত্তৰটো হৈছে ঘৰ 14 নম্বৰ হাথৰটো হ'ল খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰল খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰল উত্তৰটো আপোনালোকে বহুতেই জানে আৰু হয়তো কোনোবাই নাজানিব পাৰে এতিয়া মই উত্তৰটো কৈ দিম উত্তৰটো হৈছে নাৰিকল 15 নম্বৰ হাথৰটো হ'ল পেট আছে পেটু নাই মুখ আছে জিভা নাই পেট আছে পেটু নাই মুখ আছে জিভা নাই উত্তৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে উত্তৰটো হ'ব কলহ গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ ভাল লগা হাথৰবিলাক আপোনালোকে সকলোতকৈ আগতে পায় ধন্যবাদ